আমাৰ অলৰেডি উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ গ'ল আৰু ইয়াৰ পিছত মানে প্লেনাৰী ডিছকাশ্যন আৰম্ভ হৈছে। অলৰেডি আমাৰ কাউন্সিলৰ পৰা পাৰ্টিচিপেট কৰি আছে CM আৰু অন্যান্য। বিষয়টো এটাই যে আজি অসম চৰকাৰে বিভিন্ন জনগোষ্ঠীক সেই জনগোষ্ঠীৰ আৰু সেই অঞ্চলৰ উন্নয়নৰ কাৰণে যি এটা অট'নমাছ কাউন্সিল গঠনৰ জৰিয়তে বিভিন্ন আঁচনিবিলাক তাত ৰূপায়ণ কৰাৰ ক্ষমতা মানে প্ৰদান কৰিছে। সেই ক্ষমতাক লৈ ফালে কেনেকৈ ভালদৰে সেই উদ্দেশ্যটো মানে বাস্তৱত ৰূপায়িত কৰিব পাৰে বা ফলপ্ৰসূ কৰিব পাৰে। গতিকে সেইটোৰ কাৰণে এই গোটেই মানে কাউন্সিলে এই কনফাৰেন্সৰ জৰিয়তে সকলো যিসকল বক্তা কাউন্সিলৰ পৰা ৰাখিব তেওঁলোকৰ যিটো অভিজ্ঞতা, কিছুমানে নিজৰ নিজৰ জেগাত বিভিন্ন ধৰণৰ আঁচনিলৈ কাম কৰিছে। গতিকে সেইটোৰ লগতে আইনগতভাৱে কিছুমান ক্ষেত্ৰত ক'ৰবাত সমস্যাৰ সৃষ্টি হৈছে আৰু ক'ৰবাত বিভাগীয়ভাৱে তেনেকুৱা ধৰণৰ মানে কি কয় দুইটা প্ৰশাসন তিনিটাই হয়। আমাৰ ৰাজ্য চৰকাৰৰ পৰা বিভাগ আছে, আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমো চলি আছে, আমাৰ কাউন্সিলো চলি আছে। তেনেকুৱা ক্ষেত্ৰতে কিছুমান মানে কাম কৰাৰ ক্ষেত্ৰত অকণমান মানে সমস্যা সৃষ্টি হোৱা তেনেকুৱা ধৰণৰ কথাবিলাকো এতিয়া আহি আছে। তো সেইবোৰৰ মানে গোটেই বিষয়টো পোৱাৰ পিছত এটা মেকানিজিম উলিয়াই কেনেকৈ কোনো ক্ষেত্ৰতে অসুবিধা নোহোৱাকৈ চলাই লৈ যাব পাৰে উন্নয়নৰ কাম কাজবিলাক। দ্বিতীয় কথাটো হ'ল গণতান্ত্ৰিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ অট'নমাছ কাউন্সিল হ'ল আটাইতকৈ মানে কি কয় গ্ৰাছৰুট লেভেলত থকা এটা গণতান্ত্ৰিকভাৱে প্ৰশাসনিক ব্যৱস্থা, য'ত ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা এই কাউন্সিলখন পৰিচালনা কৰা হয়। গতিকে গণতান্ত্ৰিকভাৱে তাত এই কামবিলাক কৰিবলৈ যাওঁতে ৰাইজৰ আশা আকাংক্ষা পূৰণ হ'ব লাগিব আৰু ৰাইজৰ আশা আকাংক্ষাটো পূৰণ হ'ব লাগিলে নীতি নিয়মবিলাকো ভালদৰে তাতে মানে কি কয় আপোনাৰ কাউন্সিলত মানে ল'ব পাৰিব লাগিব আৰু নীতি নিয়মৰ মাধ্যমেদি ইয়াত যিখিনি বিভাগ দিছে সেই বিভাগবোৰৰ দ্বাৰা এই বিভাগীয় যিবোৰ আঁচনি আছে চেণ্ট্ৰেল ষ্টেট মানে তাৰ পৰা দিয়া সেই আঁচনিবিলাক ৰূপায়ণ কৰিব লাগিব। তাত যাতে কোনো ধৰণৰ মানে অভিযোগ আহিব নোৱাৰে সেইটো মানে ধ্যান লৈ ফালে আৰু চবেই যাতে সেইটোৰ দ্বাৰা নিজৰ অধিকাৰটো মানে পাব পাৰে, তাৰো ওপৰত কোনো কেতিয়াও যাতে ইনজাষ্টিছ হ'ব নোৱাৰে। গতিকে সেইটোৰ কাৰণে আজি সংসদীয় গণতন্ত্ৰত যিটো পাৰ্লিয়ামেণ্ট বা বিধানসভাত যি ব্যৱস্থা হয় সময়ে সময়ে চৰ্চা কৰি পুৰণা নিয়ম নীতিবিলাক অলপ সময়ৰ লগত সংশোধন কৰি লৈ যোৱা, কিছুমানত আমাৰ নিয়ম বা আইনৰ ব্যৱস্থা নাথাকিলে নতুনকৈ আইন গঠন কৰি পেলাই সেইবোৰ কাম কৰা, ঠিক তেনেকুৱা ধৰণৰ কাউন্সিল লেভেলতো যাতে মানে প্ৰয়োজন সাপেক্ষে নতুন আইন প্ৰণয়ন কৰিব পাৰে। এক্সিষ্টিং যি আইন আছে অসমৰ অট'নমাছ কাউন্সিলৰ সেই আইনখনত যদি কিবা সংশোধন কৰিবলগীয়াও আছে সেইটোও যাতে কৰিব পাৰে।